আকৌ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আহক প্ৰশ্নবোৰ আলোচনা কৰোঁ। প্ৰথম প্ৰশ্নটো হ'ল মধ্য অসমত নৰকাসুৰৰ সমসাময়িক ৰজা কোন আছিল? অপশ্যনবোৰ হ'ল পুষ্যবৰ্মন, শলস্তম্ভা, ভগদত্ত, বানাসুৰ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বানাসুৰ। নেক্সট কুৱেশ্যন, প্ৰাচীন কালত কুণ্ডিল নগৰক কি নামেৰে জনা যায়? অপশ্যনবোৰ হ'ল ভীষ্মক নগৰ, শোণিতপুৰ, প্ৰাগজ্যোতিষপুৰ, হিডিম্বাপুৰ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ভীষ্মক নগৰ। নেক্সট কুৱেশ্যন, কুৰুক্ষেত্ৰৰ ৰণত ভগদত্তক কোনে হত্যা কৰিছিল? অপশ্যনবোৰ হ'ল নকুল, শ্ৰীকৃষ্ণ, অৰ্জুন, ভীম। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অৰ্জুন। নেক্সট কুৱেশ্যন, গুৱাহাটীৰ দীঘলী পুখুৰীটো কাৰ সৈতে জড়িত? অপশ্যনবোৰ হ'ল হৰ্ষবৰ্মন, নৰকাসুৰ, ভগদত্ত, ভাস্কৰ বৰ্মন। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ভগদত্ত। নেক্সট কুৱেশ্যন, ভগদত্তৰ জীয়ৰীক কোনে বিয়া কৰাইছিল? অপশ্যনবোৰ হ'ল অৰ্জুন, কৰ্ণ, দুৰ্যোধন, দুঃশাসন। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব দুৰ্যোধন। নেক্সট কুৱেশ্যন, ঘটকাসুৰক কোনে হত্যা কৰিছিল? অপশ্যনবোৰ হ'ল নৰকাসুৰ, বানৰজা, মহিৰংগ দানৱ, ভাস্কৰ বৰ্মন। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব নৰকাসুৰ। নেক্সট কুৱেশ্যন, নৰকাসুৰে কোনটো বংশ প্ৰতিষ্ঠা কৰিছিল? অপশ্যনবোৰ হ'ল পাল ডাইনেষ্টি, বৰ্মন ডাইনেষ্টি, শালস্তম্ভ ডাইনেষ্টি, ভৌম ডাইনেষ্টি। ডাইনেষ্টি মানে হ'ল বংশ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ভৌম ডাইনেষ্টি। নেক্সট কুৱেশ্যন, বৰ্মন বংশৰ প্ৰতিষ্ঠাপক কোন আছিল? অপশ্যনবোৰ হ'ল ভাস্কৰ বৰ্মন, নৰকা বৰ্মন, পুষ্য বৰ্মন, মহিৰংগ দানৱ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব পুষ্য বৰ্মন। নেক্সট কুৱেশ্যন, ঐতিহাসিক অসমৰ বুৰঞ্জী কোনটো বংশৰ প্ৰতিষ্ঠাৰ পৰা আৰম্ভ হৈছে? অপশ্যনবোৰ হ'ল চেল্লন ডাইনেষ্টি, বৰ্মন ডাইনেষ্টি, আহোম কিংডম, চুতীয়া ডাইনেষ্টি। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বৰ্মন ডাইনেষ্টি। নেক্সট কুৱেশ্যন, বৰ্মন বংশৰ চৰকাৰী ভাষা কি আছিল? অপশ্যনবোৰ হ'ল এছামিছ এণ্ড বেংগলী, কামৰূপী প্ৰাকৃত এণ্ড সংস্কৃত, ৰাজবংশীয়া নেপালী, নান অফ দ্য এবভ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব কামৰূপী প্ৰাকৃত এণ্ড সংস্কৃত। Thank you for watching my video.